নমস্কাৰ। আজি আকৌ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই অলপ হ'লেও কিবা এটা জানিবলৈ, আইনৰ বিষয়ে জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে, যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'সমূহ চায় তেওঁলোকে যাতে মোৰ ভিডিঅ'সমূহ শেষলৈকে চায়, আধাতে সমাপ্ত কৰি যাতে নাচায় আৰু স্কিপ কৰি যাতে নাচায়। কাৰণ ভিডিঅ'সমূহ যদি আধাতে স্কিপ কৰি চায় বা সমাপ্ত কৰি চায়, আইনৰ বিষয়বস্তুবিলাক বুজিবলৈ অলপ কঠিন হ'ব পাৰে। কাৰণ আইনৰ বিষয়বস্তুবিলাক অলপ জটিল আৰু আওপকীয়া। সেইকাৰণে এই অনুৰোধটো মই জনাইছোঁ। আৰু আপোনালোকে যে মোৰ চেনেলটোক সহযোগ কৰিছে তাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ সকলোকে। আৰু আপোনালোকে আশা ৰাখিছোঁ আপোনালোকে মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট দিলে মই ভাল পাম। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে ওমেনৰ, মহিলাৰ মেইনটেনেন্সৰ কি ৰাইট আছে। অৰ্থাৎ এগৰাকী মহিলাই হাজবেণ্ডৰ পৰা মেইনটেনেন্স পাব পাৰে, এইটো আইনত আছে। মহিলাগৰাকীয়ে মেইনটেনেন্স পাব পাৰে হাজবেণ্ডৰ পৰা, আৰু ৱাইফগৰাকীয়ে যদি হাজবেণ্ডে ৰিফিউজ কৰিছে তেওঁক মেইনটেইন কৰিবলৈ আৰু নেগলেক্ট কৰিছে, তেতিয়াহ'লে কোৰ্টে মেইনটেনেন্স দিবৰ কাৰণে অৰ্ডাৰ কৰিব পাৰে। কিন্তু আজিৰ প্ৰশ্নটো হ'ল, কি পৰিস্থিতিত এগৰাকী মহিলাই বা ৱাইফে মেইনটেনেন্স নাপায় বা পাব নোৱাৰে, এই বিষয়ে মই চমুকৈ আজি আলোচনা কৰিম। আইনত স্পষ্টকৈ কোৱা আছে, no wife shall be entitled to receive an allowance for the maintenance or the interim maintenance and expenses of proceeding from her husband under section 125 CRPC if she is living in adultery, or if without any sufficient reason she refuses to live with her husband, or if they are living separately by mutual consent. বৰ গুৰুত্বপূৰ্ণ কথা এইটো। এগৰাকী মহিলাই বা ৱাইফ এগৰাকীয়ে মেইনটেনেন্স এলাউন্স নাপাব মেইনটেনেন্সৰ কাৰণে, আৰু ইণ্টাৰিম মেইনটেনেন্সো নাপাব, আৰু এক্সপেন্সেছ অফ প্ৰচিডিং, কেছ এটা চলি থাকিলে ফেমিলি কোৰ্টত যেতিয়া কেছ এটা চলি থাকে, সেই প্ৰচিডিংটো যেতিয়া চলি থাকে সেই সময়ত কিবা এটা ইণ্টাৰিম মেইনটেনেন্স কোৰ্টে দিয়ে, সেইটোও তেওঁ নাপাব মহিলাগৰাকীয়ে, ৱাইফগৰাকীয়ে। মুঠতে এলাউন্স নাপাব ফৰ মেইনটেনেন্সৰ কাৰণে, আৰু প্ৰচিডিং যে চলি আছে তাৰ কাৰণে ইণ্টাৰিম এটা মেইনটেনেন্সো নাপাব আৰু এক্সপেন্সেছখিনিও নাপাব। যদি সেই মহিলাগৰাকী বা ৱাইফগৰাকী লিভিং ইন এডাল্ট্ৰি, ইয়াৰ অৰ্থটো হৈছে সেই মহিলাগৰাকী যদি পৰপুৰুষৰ লগত সম্পৰ্ক থাকে তেতিয়াহ'লে নাপাব। আৰু ইফ উইদাউট এনি ছাফিচিয়েণ্ট ৰিজন, যদি কোনো কাৰণ নোহোৱাকৈ, ৰিজনটো কিন্তু ৰিজনেবল ৰিজন হ'ব লাগিব, ছাফিচিয়েণ্ট ৰিজন হ'ব লাগিব, কোনো কাৰণ নোহোৱাকৈ যদি মহিলাগৰাকীয়ে বা ৱাইফগৰাকীয়ে হাজবেণ্ডক এৰি থৈ গুচি যায়, আৰু হাজবেণ্ড ৱাইফ লিভিং ছেপাৰেটলি বাই মিউচুৱেল কনচেণ্ট, দুইজনে আলোচনা বিলোচনাৰ মাজেদি মিউচুৱেল কনচেণ্টৰ জৰিয়তে যদি তেওঁলোকে বেলেগকৈ থাকে, তেনেকুৱা পৰিস্থিতিত মেইনটেনেন্সটো ৱাইফগৰাকীয়ে বা মহিলাগৰাকীয়ে নাপাব। আৰু এটা গ্ৰাউণ্ডত মেইনটেনেন্স নাপাব পাৰে, ইভেন হোৱেন restitution of the conjugal rights has been decided in favor of the husband, then is not entitled to any maintenance. Restitution of conjugal rights, পিটিশন এখন যদি ফাইল কৰে বোথ দি পাৰ্টি, হাজবেণ্ড আৰু ৱাইফে, ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছ মানে হ'ল তেওঁলোকৰ বৈবাহিক জীৱন যাতে আকৌ আৰম্ভ কৰিব পাৰে। সেই পিটিশ্যনখন ফাইল কৰাৰ পিছত যদি পিটিশ্যনখনৰ যিটো অৰ্ডাৰ হ'ব, সেই অৰ্ডাৰটো যদি হাজবেণ্ডৰ ফেভাৰত যায়, তেতিয়াহ'লে ৱাইফে মেইনটেনেন্স নাপায়, মনত ৰাখিব। আৰু এটা গ্ৰাউণ্ড আছে যিটো গ্ৰাউণ্ডত মেইনটেনেন্স নাপাব পাৰে, সেইটো হৈছে
A person cannot claim maintenance if he or she has ceased to have a Hindu by conversion to another religion. যদি মহিলাগৰাকী হওক বা হাজবেণ্ডে হওক যদি নিজৰ হিন্দু ৰিলিজনটো এৰি বেলেগ ৰিলিজনলৈ গুচি যায়, কনভাৰ্ট হয়, তেনে ক্ষেত্ৰত মহিলাগৰাকীয়ে মেইনটেনেঞ্চ নাপায়। আকৌ এবাৰ মই মনত ৰাখিবৰ কাৰণে কৈ দিছোঁ, কোৰ্টে অৰ্ডাৰ কৰিব পাৰে মেইনটেনেঞ্চৰ। যদি হাজবেণ্ডে ৱাইফক মেইনটেইন কৰিবৰ কাৰণে ৰিফিউজ কৰে আৰু নেগলেক্ট কৰে, তেতিয়া কোৰ্টে এটা অৰ্ডাৰ কৰিব পাৰে মেইনটেনেঞ্চৰ কাৰণে আণ্ডাৰ ছেকশ্যন 125। লগতে এইটো কথাও কৈ থৈছে কোৰ্টে, ইফ দি হাজবেণ্ড ইজ মেৰিড টু আনাডাৰ ওমেন, যদি হাজবেণ্ডে অন্য এগৰাকী মহিলাক বিয়া কৰায়, দেন হি কেন ৰিফিউজ টু প্ৰভাইড মেইনটেনেঞ্চ টু দি ফাৰ্ষ্ট ডিভ'ৰ্চড ৱাইফ। যদি হাজবেণ্ডগৰাকী অন্য এগৰাকী মহিলাক বিয়া কৰায়, তেনে ক্ষেত্ৰত তেওঁ ফাৰ্ষ্ট যিগৰাকী ৱাইফক ডিভ'ৰ্চ দিলে তেওঁক মেইনটেনেঞ্চ নিদিবৰ কাৰণে ক'ব পাৰে বা তেওঁ ৰিফিউজ কৰিব পাৰে মেইনটেনেঞ্চ নিদিওঁ বুলি। আকৌ এবাৰ মই কৈ দিছোঁ, যদি হাজবেণ্ডে অন্য এগৰাকী মহিলাক বিয়া কৰায়, তেনেকুৱা পৰিস্থিতিত হাজবেণ্ডজনে মেইনটেনেঞ্চ ৰিফিউজ কৰিব পাৰে যিগৰাকী ফাৰ্ষ্ট ৱাইফক তেওঁ ডিভ'ৰ্চ দিলে। মনত ৰাখিব। ইয়াতে আৰু এটা কথা আপোনালোকক জানিবলৈ মই কৈ থওঁ, ছেকশ্যন 25 হিন্দু মেৰেজ এক্ট যিখন আছে, তাত কৈছে ইট গিভছ দি ৰাইট টু ফাইল পেটিশ্যন ফৰ ইণ্টাৰিম এজ ৱেল এজ পাৰ্মানেণ্ট মেইনটেনেঞ্চ ইন দি কোৰ্ট ফৰ দি পাৰ্চন ফল'য়িং হিন্দু ৰিলিজন অনলি। ছেকশ্যন 25 হিন্দু মেৰেজ এক্টত কৈছে যে হাজবেণ্ড আৰু ৱাইফ দুয়োজনে ইণ্টাৰিম আৰু পাৰ্মানেণ্ট মেইনটেনেঞ্চৰ কাৰণে পিটিশ্যন ফাইল কৰিব পাৰে। আণ্ডাৰ ছেকশ্যন 25 হিন্দু মেৰেজ এক্টৰ অনুযায়ী মেইনটেনেঞ্চৰ কাৰণে পিটিশ্যন ফাইল কৰিব পাৰে। সেই মেইনটেনেঞ্চটো ইণ্টাৰিমো হ'ব পাৰে আৰু পাৰ্মানেণ্টো হ'ব পাৰে। কোৰ্টত ফাইল কৰিব লাগিব ফৰ দি পাৰ্চন ফল'য়িং হিন্দু ৰিলিজন অনলি। এইটো কেৱল যিসকলে হিন্দু ৰিলিজন ফ'ল' কৰে তেওঁলোকেহে পাৰিব। আৰু ছেকশ্যন 18 হিন্দু এডপশ্যন এণ্ড মেইনটেনেঞ্চ এক্ট যিখন আছে, তাতো কৈছে দি ৱাইফ ইজ এণ্টাইটেল টু গেট মেইনটেনেঞ্চ বাই হাৰ হাজবেণ্ড থ্ৰু আউট হাৰ লাইফ। ছেকশ্যন 18 হিন্দু এডপশ্যন এণ্ড মেইনটেনেঞ্চ এক্টত কোৱা আছে ৱাইফগৰাকীয়ে হাজবেণ্ডৰ পৰা মেইনটেনেঞ্চ গোটেই জীৱনটো পাব পাৰে। অৰ্থাৎ গোটেই জীৱনটো মেইনটেনেঞ্চ হাজবেণ্ডে দিব লগা হ'ব পাৰে আৰু ৱাইফে সেইটো এণ্টাইটেল হয় আণ্ডাৰ ছেকশ্যন 18 হিন্দু এডপশ্যন এণ্ড মেইনটেনেঞ্চ এক্ট। এই আলোচনাৰ পৰা আমি কি বুজি পালোঁ? এই আলোচনাৰ পৰা আমি এইটোৱে বুজি পালোঁ, কেতবোৰ পৰিস্থিতি আছে যিবোৰ পৰিস্থিতিত ৱাইফে হাজবেণ্ডৰ পৰা মেইনটেনেঞ্চ নাপায়। আৰু লগতে এইটোও আমি বুজি পালোঁ, ৱাইফে পাৰ্মানেণ্ট মেইনটেনেঞ্চো পাব পাৰে, ইণ্টাৰিম মেইনটেনেঞ্চো পাব পাৰে হাজবেণ্ডৰ পৰা, আৰু গোটেই জীৱনো মেইনটেনেঞ্চ পাব পাৰে হাজবেণ্ডৰ পৰা। এই আলোচনাৰ পৰা আমি এইখিনি কথা বুজি পালোঁ। আৰু এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।